সদৌ অসম খ্ৰীষ্টান ঐক্য মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু সমূহ আঞ্চলিক সমিতিৰ খ্ৰীষ্টিয়ান বিশ্বাসী ৰাইজৰ সহযোগত প্ৰাক বৰদিন উদযাপন কৰা হৈছে। আজিৰে পৰা আৰম্ভ হোৱা প্ৰাক বৰদিন উদযাপনটি দুদিনীয়াকৈ 14 আৰু 15 ডিচেম্বৰ তাৰিখে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰাক বৰদিনৰ আয়োজন কৰিছে। উদযাপন সমিতিৰ বিষয়ববী আৰু সমূহ খ্ৰীষ্টিয়ান বিশ্বাসী ৰাইজৰ উপস্থিতিত আজি প্ৰথম দিনাৰ কাৰ্যসূচীৰ দুৱাৰ মুকলি কৰা হয়। দুৱাৰ মুকলি কৰে GL চাৰ্চৰ তিনিচুকীয়া পেৰিছৰ ৰেভাৰেণ্ড অম্লান ভদ্ৰাই। তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন মণ্ডলীৰ ফাদাৰ, ৰেভাৰেণ্ড, প্ৰচাৰক, পালক আৰু খ্ৰীষ্টিয়ান বিশ্বাসী ৰাইজৰ উপস্থিতিত প্ৰভু যীশু খ্ৰীষ্টৰ ভক্তি আৰাধনা কৰে। উদযাপন সমিতিৰ তৰফৰ পৰা সকলো খ্ৰীষ্টিয়ান বিশ্বাসী ৰাইজক দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিতিত কামনা কৰিছে। সর্বপ্রথম মহান ঈশ্বরক ধন্যবাদ জ্ঞাপন কৰিছো। দ্বিতীয়তে আপোনালোক আহিছে এই আমাৰ প্ৰাক বৰদিন উদযাপন চলিত, তাৰ কাৰণে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰাক বৰদিনৰ প্ৰাক মুহূৰ্তত পতা এটা উৎসৱ হয়। যিহেতুকে বৰদিন আমি নিজৰ চাৰ্চ বিলাকত পাতো, মণ্ডলীত পাতো, আমাৰ নিজৰ ঘৰবিলাকক ডেকৰেশ্যন কৰো আৰু আলহী মাতো। কিন্তু আমি এনেকুৱা এটা দিন পাব বিচাৰিছিলো যি দিনটোত সকলো খ্ৰীষ্টিয়ান লোকসকল, সকলোৱে যীশুক বিশ্বাস কৰা লোকসকলে একত্ৰিত হৈ প্ৰভুৰ জন্মৰ দিনৰ উৎসাহ আনন্দ কৰিব। সেই কাৰণে কিছুমান বিশিষ্ট ব্যক্তিসকলে এই বৰদিনৰ ধাৰণাটো উদ্ভাৱন কৰিছে আৰু সেইকাৰণে আমি প্ৰাক বৰদিন উদযাপন কৰো। বৰদিনৰ প্ৰাক মুহূৰ্ততে আমি সেইকাৰণে প্ৰাক বৰদিন উদযাপন কৰো। মই এটা কথা ক'ব বিচাৰিছো, আমি বাইবেল আপোনালোকে যদি কেতিয়াবা পঢ়িছে, বাইবেলত আপোনালোকে পাব জেমছ, মানে যিটো আমি জেমছ বুলি কওঁ, জাকোবৰ 1:27 লিখা আছে যে খ্ৰীষ্টান কোনো ধৰ্ম নহয়, আৰু আমাৰ যিটো ধৰ্ম আছে, ধৰ্মত এইটো আছে যে আমি কেনেকৈ আনক, যেনেকা বিধৱা হওক বা অনাথক কেনেকৈ সহায় কৰিব পাৰো। গতিকে আমাৰ উদ্দেশ্য সেইটোৱে। আমি দুখীয়াক দেখিলে থাকিব নোৱাৰো। ঈশ্বৰ যীশুখ্ৰীষ্ট আমাক শিকাই থৈ গৈছে যে আমি কেনেকৈ দুখীয়াক সহায় কৰিম। আমি দুখীয়াক সহায় কৰিমেই। আৰু যি আমাৰ ওপৰত যিটো কমপ্লেইন আছে বা আমাৰ এগেইনষ্টত যিটো কৈছে, সেইটোলৈ আমাৰ কোনো দুখী হ'বলগীয়া নাই। কাৰণ ইয়াত কিমান সত্য আছে আমি চালে আমি নিজেই গম পাম। আমাৰ মুঠতে এটা উদ্দেশ্য, আমি শান্তি প্ৰচাৰ কৰিব বিচাৰিছো। আৰু আজি বিশেষকৈ এইবিলাক তৰ্ক বিতৰ্ক কৰাত আজি আমি সকলোকে আমাৰ সদৌ খ্ৰীষ্টিয়ান ঐক্য মঞ্চৰ তৰফৰ পৰা আমি প্ৰাক বৰদিনৰ আৰু বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছো, আৰু যাতে সকলো ঘৰতে শান্তি আৰু সমৃদ্ধিৰ প্ৰতীক হওক। ধন্যবাদ। আৰু নতুন বছৰ যাতে এটা নতুন আৰম্ভণি হওক, আৰু আপোনালোকৰ সকলোৰে জীৱনত যাতে সুখ আৰু সমৃদ্ধি হওক, আৰু সকলো যাতে উন্নতিৰ পথত চলক, আৰু যাতে আমাৰ অসমত যাতে শান্তি হওক, সকলোৱে যাতে উন্নতি কৰিব পাৰে, সকলোৱে যাতে সুখী থাকিব পাৰে, তাৰে কামনা কৰিলো আমি সদৌ খ্ৰীষ্টিয়ান ঐক্য মঞ্চৰ। আপোনালোকে আজি কালিকে কি কাৰ্যসূচী আছে? আমাৰ শিক্ষক হিচাপে আমি এই সময়ত আমি দাৰ্জিলিঙৰ পৰা এজন শিক্ষক, যিজন এজন অধ্যাপক হয়, এখন ইনষ্টিটিউচনছ অফ ডিচাইপলশ্বিপ বুলি এখন বাইবেল কলেজ আছে, তাৰ এখন শিক্ষক হয়, আৰু তেওঁ আজি শিক্ষা প্ৰদান কৰিব। আজি আৰু কালি দুদিনৰ কাৰ্যসূচী আছে। অহা কাইলৈ আমি আমাৰ গীৰ্জা হ'ব। কালি যিহেতু দেওবাৰে আমাৰ গীৰ্জা হ'ব, লগতে আমাৰ মূল শিক্ষকৰ দ্বাৰা মূল শিক্ষা দিয়া হ'ব। তাৰ লগতে আমি কিছুমান প্ৰতিযোগিতা ৰাখিছো, গানৰ প্ৰতিযোগিতা, দলীয় প্ৰতিযোগিতা আমি ৰাখিছো, আৰু গধূলিলৈকে আমি সকলোৱে এটা সাংস্কৃতিক সন্ধিয়া ৰাখিছো, য'ত আমি যীশুৰ প্ৰশংসা আৰু গীত কৰিবলৈ আমি আয়োজন কৰিছো। কিমান মানুহ সৰ্বপ্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো, মিডিয়া প্ৰভাৰী যিমানেই আছে। থেংক ইউ অল অফ ইউ যে আপোনালোকে ইয়াত আহিলে আমাৰ এই প্ৰাক বৰদিন কাৰ্যসূচীটো কভাৰেজ কৰিবৰ কাৰণে। কাৰণ আমি দেখুৱাব বিচাৰিছো যে আজি আমি প্ৰাক বৰদিন, আপোনালোকে হয়তো মিডিয়াৰ যোগে কিছুমান কথা গম পাইছে যে আজি আমাৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ ওপৰত কেনেদৰে ইলিগেশ্যনবিলাক আহি আছে। মই থোৰতে সুবিধা অনুযায়ী মই কৈছো দেই, কিন্তু সেইটো কথা নহয়। আমি প্ৰাক বৰদিন বা বৰদিন কাৰ্যসূচীটো উদযাপন কৰি একমাত্ৰ উদ্দেশ্য হৈছে প্ৰভুৰ শান্তিৰ বাৰ্তাটো আমি প্ৰচাৰ কৰিবৰ কাৰণে, গীত মাতৰ যোগেদি, বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখাৰ যোগেদি। গতিকে অহাকালি যিটো আপুনি প্ৰশ্ন কৰিলে, আপোনাৰ থোৰতে মই প্ৰশ্নটোৰ উত্তৰ দিছো। অহাকালি বিশাল এটা সমাৱেশ হ'ব বুলি আমি ধাৰণা কৰিছো, কাৰণ এই অঞ্চলত যদি প্ৰথম প্ৰাক বৰদিন হ'ব, আৰু ইয়াত আমি গোটেই তিনিচুকীয়া জিলা ভিত্তিত যিমান আমাৰ ডেনমিনেশ্যন আছে সকলোকে নিমন্ত্ৰণ জনাইছো, আৰু সকলোৱে সঁহাৰি জনাইছে। আজি আৰম্ভণি মাথো, কালি আমি আৰু ধুনীয়াকে আমাৰ সাংস্কৃতিক কিছুমান কাৰ্যসূচী আছে, প্ৰতিযোগিতাসমূহ আছে, সকলোতে অংশগ্ৰহণ কৰিবৰ কাৰণে বহুতো লোক আহিব।
ওকে ইতিমধ্যে মোৰ ৰিলিজ হোৱা একটা গান মই কালি পৰহি ৰিলিজ দিছো মাইকেল পাথৰ মই আৰু ইছাক ভূঞাই গাইছো গানটো সেইটোকে মই হুৱাৰাই দিব বিচাৰিছো ইসুকের জনম মোর মাসুকের জনম জগতের উধার কথা রাজকের জনম ইসুকের জনম মোর মাসুকের জনম জগতের উধার কথা রাজকের জনম আওয়াজে মিলি জুলি খুশি মানাবো রে বেগিয়ে 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 নাচিব জোড়ায় জোড়ায় নাচিব বেগিয়ে বেগিয়ে নাচিব জোড়ায় জোড়ায় নাচিব ইসুকের জন্ম দিনা अंगना कर दूल्हा उड़ाया देबो मसीकर जन्म दीना अंगना कर गर्दा उड़ाया देबो बेगियो बेगियो नाचिबो जोड़ायो जोड़ायो नाचिबो बेगियो बेगियो नाचिबो जोड़ायो जोड़ायो नाचिबो ধন্যবাদ আৰু ইয়াৰ যোগেদি মই সমগ্ৰ অসমবাসীকে আগন্তুক বৰদিনৰ প্ৰীতি আৰু সম্ভাষণ জনাইছো আৰু আশা কৰিছো এই বৰদিনে সকলোৰ জীৱনলৈ শান্তি সম্প্ৰীতি সুখ কঢ়িয়াই আনক সকলোৱে মিলা প্ৰীতি এনাজৰি এটা বান্ধোনত আমি বান্ধ খাই যেন গোটেই অসমখনক সমৃদ্ধিশালীৰ দিশত আগুৱাই লৈ যাব পাৰিম এই ধৰ্মৰ ভেদাভেদ এৰি হিংসা এৰি প্ৰেম যেন আমি গোটেই জগতে সিঁচৰিত কৰিব পাৰিম এইটোৱে মই মেছেজ দি ইমানতে সামৰি মাৰিছো ধন্যবাদ থেংক ইউ সকলোকে নমস্কাৰ আমাৰ এই তিনিচুকীয়া জিলা যিটো অসম খ্ৰীষ্টান ঐক্য মঞ্চ আৰু মাকুম আঞ্চলিকৰ সহযোগত যিটো ৰাজগড় চাহ বাগিচাত প্ৰি খ্ৰীষ্টমাছ প্ৰাগ বৰদিন আয়োজন কৰা হৈছে আৰু ইয়াৰ লগতে আমাৰ ওচৰ চুবুৰীয়া যিমানে আমাৰ বৰদিন পালন কৰা আমাৰ সমাজ আছে সকলোকে একত্ৰিত কৰিব পৰা গৈছে আৰু যিমানে ওচৰ চুবুৰীয়া মণ্ডলীবিলাক আছে ভিন ভিন চাৰ্চ হৈ পিনে সকলোকে প্ৰাগ বৰদিন বুলি ক'লে সকলোকে একত্ৰিত কৰিব পৰা এটা ঐক্য মঞ্চ আমি এই হিচাপে আমি দেখিব পাইছো আয়োজক কমিটিক আমাৰ ফালৰ পৰা আমি বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই আয়োজক কমিটি এটা ইহঁতৰ উদ্দেশ্য হয় যে আমি যীশু খ্ৰীষ্টৰ জন্মৰ যিটো পালন কৰিছো সকলোকে শান্তি এটা বাৰ্তা যীশু খ্ৰীষ্টৰ জন্মৰ পৰা প্ৰচাৰ কৰা হৈছে এই মানে সামৰিব লাগে তালাপৰ পৰা উইলছন বৰাইকৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজ নীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7